বিলপাৰ দুৰ্গা পূজা কমিটিয়ে যিখিনি আয়োজন কৰিছে আমাৰ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু সেই অনুষ্ঠানত মই আজি ভাগ ল'বলৈ পাই মই বহুত বেছি আনন্দিত কাৰণ আমি মোটামুটি আমি একেলগেই গীত পৰিৱেশন কৰা ষ্টাৰ্ট কৰিছিলোঁ মই 93 আৰু সি 1993 আৰু জুবিনে তেওঁ মানে আৰু 6-8 মাহমান আগতে এই জাৰ্নিটো এই 32 বছৰৰ জাৰ্নিত বহুতবাৰ বহুকেইখন মঞ্চতে লগ পালোঁ আৰু ক'ব নোৱাৰোঁ সকলোৰে হৈ আছে মোৰ এনেকুৱা নহয় যে ঘৰৰ কোনোবা যদি ঢুকাই গ'ল তেতিয়া যিমান দুখ লাগে তেতিয়া সমগ্ৰ দেশত
এতিয়া অকল অসমতে নহয়, আৰম্ভণিত 2-3 দিন অকল অসমত আছিল, এতিয়া সমগ্ৰ দেশত মানে এটা বেলেগ ধৰণৰ পৰিস্থিতি সকলোৰে ঘৰতে আমি অনুভৱ কৰিব পাইছোঁ। আৰু ইয়াতকৈ বেছি কি ক'ম, জুবিন গাৰ্গ এজনেই শিল্পী আছিলে আৰু দ্বিতীয় জুবিন গাৰ্গ যে মানে আৰু ওলাব সেইটো আমি এতিয়া আমাৰ চকুৰে আমি দেখা নাপাওঁ। আৰু আমি আশা কৰিম জুবিন য'তে নাথাকক তেওঁ শান্তিত থাকক, সুখত থাকক। তেওঁ চাগে ৰজাৰ দৰে আছে এতিয়াও ওপৰত। আৰু আমি সদায় মনত ৰাখিম, আমি সদায় তেওঁক মনত লৈ আমি গীত পৰিৱেশন কৰাৰ আগতেও আমি তেওঁক মনত লৈ আমি গীত পৰিৱেশন কৰিম। আৰু বিলপাৰ আমাৰ যি এই অনুষ্ঠানৰ আজি আয়োজন কৰিছে আৰু মোক এটা ইয়াৰে মই আহি নিমন্ত্ৰণ কৰিছে মই গীত পৰিৱেশন কৰিবলৈ, মই বহুত ভাল পাইছোঁ। মোৰ বহুত 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 বেছি ধন্যবাদ, বহুত ধন্যবাদ। নমস্কাৰ, মই ৰূপক দাস কৈছোঁ, ৰিহাবাৰী বিলপাৰ দুৰ্গা পুজিৰ জইণ্ট ছেক্ৰেটাৰী। আমি মানে এতিয়ালৈ তাৰ পৰা ওলাব পৰা নাই জুবিনদাৰ এই বিয়োগৰ সময়ত। এতিয়া আমি বিচাৰিছোঁ যে জাষ্টিছটো লগা আছে। যোনেই জুবিনদাৰ মৃত্যুৰ বাবে দায়ী, তেওঁৰ জাষ্টিছ লাগে আমাক। গতিকে আমি সদায় তেওঁক আমাৰ অনুপ্ৰেৰণা, আমাৰ চববিলাক, আমাৰ যিমান সংগীত শিল্পী আছে, যিমান জনসাধাৰণ আছে, চবকে আমি অনুৰোধ কৰিছোঁ শান্তিপ্ৰিয়ভাৱে যেন আমাৰ হেৰি কৰে। তো আমি চবকে অনুৰোধ জনাইছোঁ। জুবিনদাৰ কাৰণে আমি অকাল বিয়োগৰ কাৰণে আমি বিৰাট মৰ্মাহত হৈ আছোঁ। এতিয়ালৈ আমি দুখৰ পৰা ওলাব পৰা নাই। এইখিনিতে কৈ আমি চবকে নমস্কাৰ জনাই শান্তিপ্ৰিয়ভাৱে চব গোটেইখিনি আমি আয়োজন কৰিছোঁ আৰু চবকে শান্তিপ্ৰিয়ভাৱে সবখিনি কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।